হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' ইয়াৰে আগতে আমাৰ যিমানকেইটা কনচেপ্ট ক্লিয়াৰিং ক্লাছ আছিল আমি কণ্টিনিউ কৰি আছো এই চিৰিজটো আপোনালোকে যদি চাই আছে খুবেই ভাল আৰু যদি নাই চোৱা তেতিয়াহ'লে এটা এটাকে গোটেইকেইটা চাব পাৰে মই বেছি দীঘলীয়া ভিডিঅ' নাই অনা শ্বৰ্ট ভিডিঅ'জৰ এটা চিৰিজ কৰিছো চ' ডেট আপোনালোকে কম সময়ৰ বিৰতি ধৰি লওক কিবা কামৰ মাজতে আপোনালোকে অকণমান সময় বহিলে অকণমান সময় হাতত ফোনটো ল'লে সেইখিনি সময়তে যাতে চাই পেলাই কেইটামান কনচেপ্ট শিকিব পাৰে আচলতে সেইটোৱে আছিল আমাৰ এই চিৰিজটোৰ মেইন টাৰ্গেটটো সেইটোৱে আছিল যিখিনি পঢ়ি থকা ষ্টুডেণ্টৰ লগতে যিখিনি ৱৰ্কিং প্ৰফেচনেলছ আছে আপোনালোকেও চাব পাৰে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এই ক্লাছেছ কেইটা গতিকে আজি কনচেপ্ট ক্লিয়াৰিং ক্লাছৰ আৰু এটা পাৰ্ট 7টো আপোনালোক আটাইৰে কাৰণে লৈ আহিছো ইয়াৰে আগতে 6টা পাৰ্ট হৈ গৈছে আই হোপ আপোনালোকে চাইছে নাই যদি চাই ল'ব এটাৰ পিছত আনটো একাদিক্ৰমে নাচালেও হ'ব খেলি মেলিকে চালেও হ'ব কাৰণ কনচেপ্ট খিনি ইটোৰ লগত সিটোৰ ইমান লিংক নাই দুই এটা সৰু সুৰা লিংক আছে কিন্তু সেইখিনি আপোনালোকে ভিডিঅ'জ খিনি চাওঁতে নিজে গম পাই যাব গতিকে আজিৰ যিটো ভিডিঅ' এইটো আহক পলম নকৰি আৰম্ভ কৰি দিওঁ গতিকে আপোনালোক আটাইকে স্বাগতম জনাইছো ই কলিকতাৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাবলৈ ওলাইছে কনচেপ্ট ক্লিয়াৰিং ক্লাছ অলৰেডি আমি 6টা পাৰ্ট কৰিলো আজি আমি আহিছো পাৰ্ট 7ৰ ফালে আৰু ইয়াৰে আমাৰ যিটো প্ৰথম এমচিকিউ আছে সেইটোৰ ফালে যাওঁ আহক দেৰি নকৰো কেইটামান এমচিকিউ আনিছো এইকেইটা যিমান পাৰি সোনকালে কৰি পেলাই ক্লাছটো শেষ কৰিম কাৰণ কম সময়ত বেছি বস্তু শিকাটোৱে আমাৰ টাৰ্গেট আছিলে ৰাইট So, ইয়াতে কি দিয়া আছে? The report along with the supporting documents have been submitted to the higher authorities for further review or no error. যদি সেন্টেন্সটোত কোনো ধৰণৰ ভুল নাই আমি যাম উইথ অপশ্যন ই আৰু যদি ভুল আছে তেতিয়াহ'লে পাৰ্ট এ বি চি ডি চাৰিটা পাৰ্ট আছে সেইকেইটাৰ কোনটোত ভুল আছে আমি ডিচাইড কৰিব লাগে আৰু যদি এটাতো ভুল নাই তেতিয়াহ'লে আমি অপশ্যন ডি চুজ কৰিম ঠিক আছে প্ৰথম কথা হ'ল কি আমাৰ ছাবজেক্টটো কোনটো দ্য ৰিপৰ্ট তাৰপিছত এলং উইথ দ্য সাপোৰ্টিং ডকুমেন্টস কোন দুটা বস্তুক এড্ৰেছ কৰা হৈছে প্ৰথম এড্ৰেছ কৰিছে কাক দ্য ৰিপৰ্ট ঠিক আছে তাৰ পিছত এড্ৰেছ কৰা যিটো হৈছে তাক কিহেৰে এড্ৰেছ কৰিছে এলং উইথ দ্য সাপোৰ্টিং ডকুমেন্টস কিহেৰে এলং উইথ ঠিক আছে সো এই যেটো এলং উইথ বা এজ ৱেল এজ এই ফ্ৰেজ কেইটা কি বুলি কয় জানেনে এইকেইটা মই কৈ আছো আপোনালোকক এলং উইথ দ্য সাপোৰ্টিং কি আছে ডকুমেন্টস along with the supporting documents এতিয়া ইয়াতে গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে along with এটা বহি আছে ৰাইট supporting documents কিহে আনিছে along with আনিছে so along with as well as এইবিলাকক কি কয় জানেনে এইবিলাকক কোৱা যায় addition phrase বুলি কয় কিয় কাৰণ এইবোৰ ফ্ৰেজে কি কৰে সদায় এড কৰি যায় কিছুমান বস্তু এড কৰে তাৰ মানে মেইন সাবজেক্টটোৰ লগত মেইন সাবজেক্টটো কি আছিল দ্য ৰিপৰ্ট আছিলে বাকিখিনি এডিশন কোনখিনি হ'ল along with ইফালে যিমান আছে এইখিনি হ'ল কি এডিশন ঠিক আছে এইখিনি এডিশন সো এইটো হৈছে আমাৰ মেইন সাবজেক্ট ঠিক আছে সদায় এইটো মনত ৰাখিব এইটো হৈছে মেইন সাবজেক্ট তো আমাৰ ইয়াৰে পিছত যিটো ভাৰ্ব আহিব লাগে সেই ভাৰ্বটো কি কৰিব লাগে সদায় মেইন সাবজেক্টটোক এগ্ৰি কৰিব লাগে ঠিক আছে verb agrees to it কিয় because this one is the main subject the report to verb to agree কৰিব এতিয়া the report টোৰ লগত যদি agree কৰা verb এটা লাগে the report along with the supporting documents so along with the supporting documents থাকিব পাৰে as well as কিবা থাকিব পাৰে আমাৰ main focus টো কোনটো হ'ব ইয়াতে আমাৰ main focus টো হ'ব the report so report টো আমাৰ কি হয় third person singular number গতিকে আমি ইয়াতে have been submitted ব্যৱহাৰ কৰিব নোৱাৰো ইয়াৰ ফলনি আমি কি ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিম কি has been submitted has been submitted গতিকে এই যেটো পার্ট বি আছিলে পার্ট বি টোত আমি গন্ডগোলটো বিচাৰি পালো কি হ'ব লাগিছিল has been হ'ব লাগিছিল কাৰণ আমাৰ মেইন সাবজেক্টটো আছিল ৰিপৰ্টটো ৰাইট সো ৰিপৰ্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় যদি ৰিপৰ্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে আমি তাৰ লগত have been দিয়াৰ কোনো অৰ্থ নাই বা কোনো প্ৰয়োজনো নাই ঠিক আছে ক্লিয়াৰ সেইকাৰণে অপচন বি টো হ'ব ইয়াৰে আনসাৰ তো আমি এতিয়া ইয়াৰে পিছৰ এমসিকিউটোৰ ফালে যাম স্পিডত গৈ আছো তাৰ পিছত চাব কি দিয়া আছে no sooner did the chairman arrive when the meeting was called to order by the secretary ক'ত গন্ডগোল আছে no sooner did the chairman arrive গন্ডগোল আছে নাই when the meeting was called to order ঠিক আছে ইয়াতে was called to order ভুল থকা বুলি বহুতে ভাবিব ভুল হৈছে নেকি ইয়াতে ভুল নাই এটা কথা মনত ৰাখিব আমি এনেকুৱা ধৰণৰ ফ্ৰেজ বিলাক পাই থাকো ঠিক আছে য'ত আমি কি পাওঁ no sooner
no sooner, তাৰপিছত আমি পাওঁ then, ঠিক আছে, sorry এই then টো নহয়, THAN, কিহৰ কাৰণে, because sooner টো কি হয় comparative, তাৰ লগত then বহিব, ঠিক তেনেকে hardly নতুবা আৰু কিবা এটা এনেকে থাকিব পাৰে, hardly had এনেকে থাকিব, তাৰপিছত কি আহিব, when এটা আহিব। so এইকেইটা ক্লজত মনত ৰাখিব, যেতিয়া no sooner থাকিব তেতিয়া সদায় then হ'ব লাগে, আৰু যেতিয়া hardly থাকিব তেতিয়া সদায় when হ'ব। মনত থাকিবনে? hardly থাকিলে when আৰু no sooner থাকিলে then। এটা কথা চিম্পল কে মনত ৰাখিব পাৰে যে sooner ৰ লগত then হ'ব, taller than, stronger than এনেকে আমি কৈ নাথাকো জানো comparative degree, সেইকাৰণে sooner ৰ লগতো then বুলি পেলাই মনত ৰাখিলে হ'ল। তেতিয়া hardly লগত যে when হয় নিজে নিজে মনত থাকি যাব, হ'বনে? ইয়াতে কি দিয়া আছে, ইয়াতে no sooner দিয়া আছে, no sooner did the chairman arrive, তো ইয়াতে আমি কি কৰিব পাৰো, no sooner did the chairman arrive, তো when ৰ জাগাত আমি কি কৰিম, ইয়াতে আমি লিখিম then, ঠিক আছে, আমি কি লিখিম then, হ'ব? Then the meeting was called to order by the secretary. So ইয়াতে গণ্ডগোলটো হৈ আছে part B টোত। part B টোত হৈ আছে গণ্ডগোল, আমি এৰৰটো বিচাৰি পালো, ঠিক আছে, question number 2 ৰ এৰৰটো আমি বিচাৰি পালো। তাৰ পিছৰ questionটো আমি চাম, ইয়াৰে পিছৰ questionটোত কি দিছে চাব, the report along with the supporting documents have been submitted to the higher authorities. Again ইয়াতে কি কৰা হৈছে, same বস্তু এটা কৰা হৈছে, ইয়াতে মই বেছি explain নকৰো সেইকাৰণে, along with the supporting documents, so along with ৰ সলনি যদি ইয়াতে as well as ও দিলেহেঁতেন, as well as the supporting documents, তো এই দুটাৰ কি হয়, এই দুটাৰ হেৰিটো the same হ'ব, the same, কিহৰ কাৰণে, এই দুইটা হৈছে additional phase, এই দুইটা additional phase, এই দুটাই কি কৰিব, main subject হৈছে the report, তাৰে লগত add কৰি কৰি যাব, ৰিপৰ্টটোৰ লগত add কৰা আছে along with the supporting documents, অথবা যদি as well as the supporting documents বুলিও দিয়ে তেতিয়াও কি হৈ যাব, একে হৈ যাব। so the ৰিপৰ্টটো হৈছে আমাৰ ইয়াতে main subject, ঠিক আছে, subject কোনটো, এইটো, this one is the subject here, this one is the subject here, so have been submitted হ'ব জানো, নহয়, ইয়াৰে লগত কি লাগিব আমাক, has been লাগিব, কি লাগিব, has been লাগিব, so have been submitted ক'ত আছে, part B ত আছে, part B ত আছে, আমি ভুলটো বিচাৰি উলিয়াবলৈ সক্ষম হলো, as per the rules we have discussed in a few of our previously discussed MCQs, ঠিক আছে, so এইটো হ'ব এইটো questionৰ answer। ইয়াৰে পিছৰ questionটো ফালে যাম আমি, next questionটোৰ ফালে আহিছো, ইয়াতে কি দিছে চাব, the company is one of the leading firms that has expanded its operations across Southeast Asia. এতিয়া এটা কথা মোক ক'ব, এটা কথা মোক ক'ব যে যেতিয়া আমি কি কওঁ, যেতিয়া আমি one of the লিখো, one of the লিখো তেতিয়া সেইটো singular হৈ যায়, one of the লিখিলে singular হৈ যায়, আৰু সেইটোৰ হিচাপত সেইটোৰ ওপৰত বেছ কৰিলে আমাৰ কি হৈ যায়, one of the leading firms that has expanded, has হয়, ঠিকে আছে, সেইটোৰ হিচাপত ঠিকে আছে, বাট এটা কথা মন কৰিব, a company is one of, এটা ফ্ৰেজ কলৈকে গৈছে, the company is one of the, তাৰ পিছত কাৰ কথা কৈছে, the leading firms that has expanded its operations across Southeast Asia, so এইখিনিলৈকে এটা বেলেগ ক্লজ হৈ আছে, ঠিক আছে, one of অমুক বুলি ক'লে singular হৈ যায়, অৰ্থাৎ ইয়াতে singularটো কোনটো হ'ব, only this company, singular এই পাৰ্টটোহে হ'ব, ঠিক আছে, singular এই পাৰ্টটোহে হ'ব, is one of কোন, one of এই পাৰ্ট খিনিৰ পৰা কি হ'ব, প্লুৰেল হৈ যাব, তাৰ মানে মই বহুত বেছি আগবাগ কৰিলো থাকে বৰ্ডখনত, এইখিনি বস্তু অকণমান মুছি দিছো, মই ভালকে বস্তুটো বুজাই দিওঁ আপোনালোকক, যে এটা কথা মনত ৰাখিব, one of য'ত দিয়া হৈছে, one of দিয়াখিনি কি, the companyটো আমি গম পালো এইখিনি singular হয়, এইখিনি singular হয়, ঠিক আছে, so one of কাৰ এটা, এইবোৰৰ ভিতৰৰ এটা, the leading firms that has expanded its operation across Southeast Asia, তো এই Southeast Asiaত যিবোৰে অপাৰেশনছ এক্সপান্ড কৰিছে, সেই লিডিং ফাৰ্মছ বোৰৰ ভিতৰত এইটো কোম্পানী এটা হয়, কোম্পানীটো এটাই, বাট লিডিং ফাৰ্মছ তেনেকুৱা বহুত আছে, ৰাইট, গতিকে সেইবোৰৰ কথা কৈ থাকোতে ইয়াতে আমি হেজ ক'ব নোৱাৰো, ইয়াতে কি লাগিব, ইয়াতে আমাক হেভ লাগিব, কাৰণ মাল্টিপল কোম্পানীজ, বহুত কেইটা এনেকুৱা কোম্পানীজৰ কথা, বহুত কেইটা এনেকুৱা ফাৰ্মছৰ কথা আমি কৈছো, যিকেইটাই কি কৰিছে, নিজৰ অপাৰেশনছ বিলাক, নিজৰ কাম বিলাক এক্সপান্ড কৰি আছে, ঠিক আছে, ওৱান অফ দা ক'লে সিঙ্গুলাৰ বুজায়, ইয়াতে কি
the company to singular হব the company to singular কিন্তু one of কাৰ one the leading firms the leading firms গতিকে যদি already firms বুলি কোৱাই গৈছে already farms বুলি যদি কোৱাই গৈছে তেতিয়াহলে এইটো কি হ'ব this one will be a plural number এইটো plural number হৈ যাব so plural number হলে agree কৰিবৰ কাৰণে আমাক এটা plural verb লাগি যাব নহয় জানো আমাক কি লাগিব plural verb লাগিব ঠিক আছে এইটো কথা মনত ৰাখিলে হল গণ্ডগোলটো ক'ত এইখিনিতে হৈছিল সৰুকে যে ইয়াতে এটা কি আছে requirement of plural verb requirement of plural verb এটা আছে so সেই কাৰণে এই has expanded অৰ্থাৎ part b টোত গণ্ডগোল আছে আমি বিচাৰি পাবলে সক্ষম হম ঠিক আছে এইখিনিলৈকে নিশ্চয় বুজিছে আটায়ে কোনো অসুবিধা নোহোৱাকে অল ৰাইট এইখিনিলৈকে যদি বুজিছে বহুত ধুনীয়া ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম পিছৰ কোৱেশ্চনটোত কি দিয়া আছে barely had he stopped outside কি দিয়া আছে barely had he stopped outside so এই barely কথাটোৰ সৈতে আমি কি ইউজ কৰিব পাৰো কেতিয়াবা আমি হাৰ্ডলি ইউজ কৰিব পাৰো হয় নে নহয় সো হাৰ্ডলি বা barely দিলে কি বুজাই সেমে বুজাই তাৰ মানে একেটা নেগেটিভ বুজাই কি বুজাই নেগেটিভ ঠিক আছে হাৰ্ডলি বা barely had he stepped outside তেতিয়া দেন দিয়া আছে ইয়াতে দেন হ'ব নে নহয় কাৰণ ইয়াতে কি লাগিব when লাগিব হাৰ্ডলি বা barely থাকিলে আমি when লিখিম আমি আগৰটোত অলৰেডি কথা পাতিছিলো হয়নে so when it started raining heavily বা when it started to rain heavily so part b টোতে again আমি বিচাৰি পালো ইয়াতে কি আছে গণ্ডগোলটো আছে কিয় হাৰ্ডলি বা barely থাকিলে আমি কি লিখিম when লিখিম যদি no sooner দিয়া থাকে তেতিয়া আমি then লিখিম ঠিক আছে simple বস্তু এখিনি মনত ৰাখিলে হলে কো প্ৰবলেম নাই so b will be the answer next যেটো দিয়া আছে এটো চাব many a candidate have failed to understand the complexity of the issue raised in the discussion কোন গণ্ডগোল আছে আমাৰ বিচাৰিব দিছে so ইয়াতে আমি কি পালো many a পালো so many এটোৱে কি কৰে many এটোৰ পিছত এটা নাউন আহিব লাগে নাউন আহিছে নে নাউন আহিছে candidate আহিছে বাট কি আহিছে candidate টো এটা কেনেকুৱা টাইপৰ নাউন হয় এটা এনেকুৱা নাউন যেটো আমি কি কৰিব পাৰো এটো এটা সিঙ্গুলাৰ নাউন কি হিচাপে আছে যদি candidates আহিলেতেন প্লুৰাল হলেতেন এটো কি এটা সিঙ্গুলাৰ নাউন সো যদি সিঙ্গুলাৰ নাউন হয় আমাক কি লাগিব it requires a singular verb কি আছে requires a singular verb বুজি পালে সো যদি সিঙ্গুলাৰ ভাৰ্বৰ ৰিকোয়াৰমেন্ট আছে তেতিয়া হলে have দিব নোৱাৰো আমি কি দিব লাগিব ইয়াৰ জাগাত has দিব লাগিব কি দিব লাগিব has দিব লাগিব সো many এর পিছত আমাৰ কি আছে সিঙ্গুলাৰ নাউন আছে গতিকে সিঙ্গুলাৰ ভাৰ্ব লাগিব গতিকে have ৰ জাগাত has হ'ব পাৰ্ট b টোতে এগেইন আমি বিচাৰি পালো গণ্ডগোল এটা আছে ঠিক আছে পাৰ্ট b টোতে আমি গণ্ডগোল বিচাৰি পালো আই হোপ এইখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ প্ৰবলেম নাই এনেকুৱা টাইপৰ কোৱেশ্চনস বহুত আহে গতিকে এই কোৱেশ্চনস বিলাকত যাতে ভুল নহয় যাতে আমি ভুলৰ পৰা হাত সাৰি থাকিব পাৰো সেই বস্তুটো চালে যাও তাৰে পিছত আমি চাম the quality of the products are better than those manufactured by our competitors ঠিক আছে those manufactured by our competitors গণ্ডগোল আছে গণ্ডগোল নাই তাৰ মানে those বুলি কাৰ কথা কৈছে যিবোৰ প্ৰডাক্ট আমাৰ কম্পিটিটৰ বোৰে কি কৰি আছে ম্যানুফ্যাকচাৰ কৰি আছে মানে একে সময়ত মনত ৰাখিব দুটা কোম্পানী আমাৰ এটা কোম্পানী আৰু আমাৰ আশে পাশে বেলেগ তেনেকুৱা কোম্পানী আছে যিবোৰ আমাৰ কি হয় কম্পিটিটৰ্স তাৰ মানে তেওঁলোকে আমাৰ সমানে সমানে সময়ে সময়ে সেম টাইপৰ বস্তু লঞ্চ কৰি আছে সো দ্যাট আমাক কি কৰিব পাৰে কম্পিটিশন দিব পাৰে হয় নে নহয় তেনেকুৱা হয় যিকোনো প্ৰতিষ্ঠানত হয় স্কুলত হয় দোকানত হয় সো সিমিলাৰলি কি কৰি আছে এইবোৰে ম্যানুফ্যাকচাৰ কৰি আছে সো those manufactured by our companies মানে সেই প্ৰডাক্ট বোৰৰ কথা কৈছে যিবোৰ প্ৰডাক্ট আনবোৰ কোম্পানীয়ে কি কৰি আছে ম্যানুফ্যাকচাৰ কৰি আছে আমি কি কৰি আছো আমিও ম্যানুফ্যাকচাৰ কৰি আছো আৰু আমি কি কৰি আছো আমাৰ কিছুমান নিজা প্ৰডাক্ট আছে আৰু সেই প্ৰডাক্ট বোৰৰ কিছুমান নিজা কোৱালিটি আছে এতিয়া মোক কও দা প্ৰডাক্টটো কি হয় দা প্ৰডাক্টটো কি আমাৰ প্ৰডাক্টস হয় না নহয় সো দা প্ৰডাক্টটো ইয়াতে হৈ গল প্লুৰেল
প্লুৰেল। তাৰ পিছত কিহৰ কথা কোৱা হৈছে? দ্য কোৱালিটি। কিহৰ কোৱালিটি? কোৱালিটিটো হৈছে প্ৰডাক্টবোৰৰ কোৱালিটি, ৰাইট? চ' এই যিটো কোৱালিটি, এটা গুণাগুণ, দ্য কোৱালিটিজ বুলিতো কোৱা নাই, এটা গুণাগুণ আছে। দ্য কোৱালিটিটো কি হৈ যাব? চিংগুলাৰ হৈ যাব। চ' দ্য কোৱালিটি অফ দ্য প্ৰডাক্ট বুলি যদি কয়, তেতিয়াহ'লে কাক এড্ৰেছ কৰিছে? প্ৰডাক্টৰ কোৱালিটিখিনিৰ কথাহে কৈছে, হয়নে? প্ৰডাক্ট কেইটাৰ কথা কোৱা নাই, তাৰে যিটো কোৱালিটি, সেই কোৱালিটিটোৰ কথা কৈছে। গতিকে দ্য কোৱালিটি অফ দ্য প্ৰডাক্টছ আৰ বেটাৰ হ'ব নোৱাৰে, ইয়াতে কি লাগিব? ইজ লাগিব। ইজ লাগিব কিহৰ কাৰণে? ৰিকুৱায়াৰ্ছ চিংগুলাৰ ভাৰ্ব। গতিকে চিংগুলাৰ যদি হয়, তেতিয়াহ'লে ইয়াৰ পিছত এটা চিংগুলাৰ ভাৰ্বেই লাগিব আমাক। ঠিক আছে? কি লাগিব? requires a singular verb. Singular verb. গতিকে আৰৰ জাগাত কি হ'ব? ইজ হ'ব। এগেইন পাৰ্ট বি টোত আমি গণ্ডগোল পাইছো। চ' এই পাৰ্টতে কি কৰিব লাগিব? শুধৰণিটো কৰিব লাগিব। আমি জাষ্ট স্পট কৰি কৰি দিলে হ'ল ভুল ক'ত আছে। আমি শুধৰণিটো লিখি নিদিলেও হয়। ষ্টিল মই লিখিছো এইকাৰণে চ' দেট আপোনালোকৰ ভালকে বুজাটো হৈ যায়। ঠিক আছে? নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যনৰ ফালে ইয়াৰে পিছত যাম আমি। আজিৰ কাৰণে যিকেইটা কুৱেশ্যন আছিলো, আই থিংক ইয়াতে শেষ হৈছে। য়েছ। চ' আপোনালোক আটাইৰে কাৰণে এটা সৰু এনাউন্সমেন্ট আছে। যিসকলে আমাৰ যিকোনো পেইড বেটছৰ কাৰণে চাই আছে, আপোনালোকে যদি ভাবি আছে সকলো ধৰণৰ পেইড বেটছ খিনি ভাল, বাট আমি কোনটো লওঁ বা কোনটো নলওঁ কনফিউজ হৈ আছে, তেতিয়াহ'লে মই আপোনালোকক ছাজেষ্ট কৰিছো নিজৰ ফালৰ পৰা ADRE 3.0 যিটো ফাউণ্ডেশ্যন বেটছ হৈছে, আপোনালোক আটাইয়ে ল'ব পাৰে। কিহৰ কাৰণে কৈছো? কাৰণ ADRE 3.0 যিটো ফাউণ্ডেশ্যন বেটছ, ADRE চিলেবাছটো অলমষ্ট গোটেইখিনি কম্পিটিটিভ এক্সামছৰ চিলেবাছৰ লগত চিমিলাৰ হয়, আৰু কম্পিটিশ্যন আটাইতকৈ ADRE বেছি হয়, যিহেতু চিলেবাছটো ভাষ্ট হয়। গতিকে ইয়াতে আপোনালোকে যিখিনি বস্তু পাব, এই বস্তুখিনিৰে কেৱল ADRE বুলি নহয়, অসমৰ বা ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি কম্পিটিটিভ এক্সামছ আছে, গোটেইখিনিৰ কাৰণে আপোনালোকৰ হৈ যায়। কাৰণ টপিকছ গোটেইখিনি আছে ইয়াতে। GK GS থাকিব, হয়নে? GSৰ ভিতৰতো গোটেইখিনি বস্তু থাকিব। জিঅ'গ্ৰাফী হওক, পলিটি, ইকনমি চব থাকিব, হিষ্ট্ৰী থাকিব। ঠিক তেনেকে ইংলিছ থাকিব, যিখিনি বস্তু মই পাৰ্চনেলি আপোনালোকক মেণ্টৰ কৰিম। নিৰ্মল ছাৰে আপোনালোকক মেথছ আৰু ৰিজনিং পঢ়ুৱাব। তেনেকে আমাৰ গোটেইখিনি বস্তু সেই হিচাপে প্ৰগ্ৰামখিনি কৰা হৈছে। গতিকে আপোনালোক যিসকল ইণ্টাৰেষ্টেড হয় ল'ব পাৰে। ইয়াতে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ অবভিয়াছলি আপোনালোকে পাই আছে। কাৰেণ্ট এফেয়াৰ্ছৰ PDF যিবোৰ আপডেট হৈ থাকিব এভৰি উইক, নতুন নতুন কাৰেণ্ট এফেয়াৰ্ছৰ PDF। তাৰপিছত 10টা ফুল লেংথ মক টেষ্ট আপোনালোকে পৰীক্ষালৈ যোৱাৰ আগতে 10খন পেপাৰ ইয়াতে দি থৈ যোৱাৰ নিচিনা হ'ব। গতিকে দেট উইল বি ভেৰি বেনিফিচিয়েল। 150+ লেকচাৰ্ছ উইথ PDF, 150 লেকচাৰ্ছ পাব লাইভ আৰু ৰেকৰ্ডেড মিলি। এণ্ড লগতে প্ৰতিটো লেকচাৰৰ কাৰণে যিখিনি আমি ক্লাছত পঢ়ুৱাওঁ, সেইখিনি PDF আপোনালোকে PDF আকাৰে লাভ কৰিব, ষ্টাডি মেটেৰিয়েলছখিনি। আৰু লগতে PYQs অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, আগৰ বছৰ যিবোৰ পেপাৰ আহিছিল ADRE 1 আৰু ADRE 2.0, এই গোটেইবোৰ পেপাৰ ডিছকাছ কৰা হ'ব। গোটেইবোৰৰ লগত মিলা চেম্পল পেপাৰ কিছুমানো দিয়া হ'ব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল, অফলাইন আৰু অনলাইন দুইটা বেটছতে এভেইলেবল। যদি অফলাইনো পঢ়িম বুলি ভাবে, ইয়াতে আহি পঢ়িব পাৰিব। চ' একেলগে আমাৰ ক্লাছবিলাক হয়। অনলাইনখিনিৰ কাৰণে কেমেৰা থাকিব ফ্ৰণ্টত অবভিয়াছলি, যেনেকে আপোনালোকে এতিয়া চাই আছে। আৰু অফলাইন ইয়াতে বহিও পঢ়িব পাৰে। আমাৰ ষ্টুডেণ্টৰ কাৰণে যথেষ্টখিনি চিটছ আছে। আৰু লগতে অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামতে বুজোৱা হয়। যিখিনি ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্ট থাকিব, তেওঁলোকৰ কাৰণেও বুজোৱা যায়, আৰু অসমীয়া মিডিয়ামৰ খিনিৰ কাৰণে ক'বই নালাগে। চ' এই গোটেইখিনি বস্তু আপোনালোকে পাই আছে। আৰু যিকোনো ধৰণৰ পেইড কৰ্চৰ কাৰণে আপোনালোকে এটা কুপন, ডিছকাউণ্টৰ কাৰণে এটা কুপন কোড পাই আছে। এইটো হ'ল মোৰ কুপন কোড, যিটো IK10 বুলি লিখা আছে। কুপন কোডটো কি? কুপন কোডটো হৈছে IK10। I ফৰ ইমন, K ফৰ কল্যাণ। চ' ইমন কল্যাণ 10। তাৰমানে এইটো কোড আপোনালোকে ইউজ কৰি কেৱল এইটো ADRE কোৰ্চ নহয়, যিকোনো কম্পিটিটিভ এক্সামছৰ যিকোনো পেইড কোৰ্চ আমাৰ পৰা লওক, সেই কোৰ্চটোত আপোনালোকে ফ্লেট 10% ডিছকাউণ্ট লাভ কৰিব ইনষ্টেণ্টলি। গতিকে এই কোৰ্চটোৰ বিষয়ে ক'বলগীয়া ইমানখিনিয়ে। আজিলৈ আমাৰ যিটো ছেশ্যন আছিল, সেইটো ইমানতে শেষ হৈছে। আই হোপ আপোনালোকে ছেশ্যনটো এনজয় কৰিলে। আমাক কমেণ্ট ছেকশ্যনত লিখি দিবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু যদি এনেকুৱা ভিডিঅ'জ আৰু লাগে, তেতিয়াহ'লেও সেইটোও জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে ডেফিনেটলি শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছো। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।